নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ ডিচেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ বেংক একাউণ্টত ২,০০০ টকাৰ পৰিৱৰ্তে ৪,০০০ টকা সোমাব। কৃষকৰ বাবে নতুনকৈ জাননী জাৰি কৰিছে চৰকাৰে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। ১২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকাকৈ সোমাব। নতুন বছৰতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে লাখ লাখ আত্মনিৰ্ভৰ মহিলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে সোমাব ২৫,০০০ টকা। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। কি নিয়ম সলনি হ'ল? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ ৭ টকাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯ জানুৱাৰীত ADR-ৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু আকৌ ১০ জানুৱাৰীত ADR-ৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ১ জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বাবু আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰতে কেইবাটাও আঁচনি ঘোষণা কৰিব। যুৱকসকলৰ বাবে মুকলি কৰা হ'ব বাবু আঁচনি। ১ জানুৱাৰীৰ পৰা কেৱল ১০০ টকাতে লাভ কৰিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। আপুনি নাজানিলে ভয়ংকৰ বিপদত পৰিব পাৰে। ৰেচনত থাকিব চাউলৰ লগতে দালি, চেনি আৰু নিমখ। ১ জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহিব, কিয়নো ১২৫০ টকাৰ পৰিৱৰ্তে লাভ কৰিব ১,৫০০ টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ১২৫০ টকাৰ পৰিৱৰ্তে ২৫০ টকা অতিৰিক্ত লাভ কৰিব। জানুৱাৰীৰ পৰা ৰন্ধন গেছত পাব ৰাজসাহায্য। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে, তেনে ক্ষেত্ৰতহে আপুনি অৰুণোদয় আঁচনিৰ ১২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকা লাভ কৰিব। লগতে ৩০০ টকাতে পাব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছ থকা প্ৰতিজন মহিলা বা দুখীয়াৰ বাবে ভাল খবৰ দিছে। প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিৰ ৩% সংৰক্ষিত হ'ব চাহ বাগিচাৰ বাবে আৰু প্ৰতি বছৰে ৬ আৰু ৭ গৰাকী DSP চাকৰি লাভ কৰিব। জানুৱাৰী মাহত বাগিচা অঞ্চলত এখনকৈ হাইস্কুল মুকলি কৰা হ'ব আৰু প্ৰতিখন মেডিকেল কলেজত ৪টাকৈ পদ সংৰক্ষণ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষত বৃহৎ উপহাৰ প্ৰদান কৰিব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কি নিয়ম সলনি হয় আৰু কি আঁচনি ঘোষণা কৰে নিশ্চয় জানিব পাৰিব নেক্সট ভিডিঅ'ত। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ২২ নং কিস্তিক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। PM কিষাণৰ তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত আপুনি টকা পাবনে? কিয়নো কোটি কোটি কৃষকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। PM কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ তালিকাত নাম থাকিলে নতুন বছৰত PM কিষাণৰ ২২ নং কিস্তিৰ টকা পাবলৈ হ'লে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব ৭ প্ৰকাৰৰ কৃষক। কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰা বাধ্যতামূলক। EKYCৰ ভূমি পৰীক্ষা নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধন। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। কোনে PM কিষাণৰ টকা লাভ কৰিব? যদি এইসমূহ নিয়মত আপুনি আছে, তেন্তে আপুনি PM কিষাণৰ টকা লাভ কৰিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব আৰু PM কিষাণৰ ২২ নং কিস্তিৰ টকা নতুন বছৰতে প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশী সকিয়নি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। কোনেও অসমলৈ নাহিব, বাংলাদেশীক আদৰি নলয় অসমে। নামনি অসমৰ এখনকৈ জিলা হেৰুৱাইছে অসমে। ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গ'ল। ২০৩১ চনলৈ চলিব আমাৰ সভ্যতাৰ যুদ্ধ। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ যুঁজ আৰম্ভ কৰিব। ২০৩১ চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। আৰু তিনিচুকীয়া জিলাত সৰ্বাধিক ভূমি ক্ৰয় কৰিছে মিয়াই। লাহে লাহে অন্ধকাৰৰ ফালে গৈ আছে অসম।
ৱালা অভাৰৰ পৰা ফ্লাইঅভাৰৰ তলত দোকানীলৈকে মিয়া অসমত মিয়া মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব আৰু এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত বঙালীৰ হৈ আমি একেলগে পূজা কৰোঁ আৰু বঙালী ক'ৰ পৰা শত্ৰু হ'ল জন্মভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে অসমীয়া যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ন চৰকাৰ এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশী সকিয়নি হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰকাশ পালে নতুন ভোটাৰ তালিকা এতিয়াই চেক কৰক তালিকাত আপোনাৰ নাম আছে নেকি ফটোসহ প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা অতি সহজতে চাব পাৰিব তালিকাত আপোনাৰ নাম বিসংগতি থাকিলে আপুনি ফোন যোগে দিব পাৰিব অভিযোগ গৰ্তবি অনলাইনত চাব পাৰিব তালিকাত আপোনাৰ নাম আছে না নাই অতি শীঘ্ৰে এবাৰ চাই লওক তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে কেনেকৈ চেক কৰিব আজি চৰকাৰে নতুনকৈ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে আৰু তালিকাত বিসংগতি পালে আপত্তি দাখিল কৰিব পাৰিব 1950 নম্বৰতে দিব পাৰিব অভিযোগ হয় এতিয়া আপুনি সেভ কৰক অনলাইন 50 নম্বৰ 7 ডিচেম্বৰৰ পৰা 22 জানুৱাৰী 2026 লৈকে আপত্তি দাখিল কৰিব পাৰিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি হ'ব ওজৰ আপত্তি আৰু নাম পৰীক্ষা কৰিবলৈ সংশ্লিষ্ট জিলা প্ৰশাসনৰ ৱেবছাইটত যাওক আপুনি আৰু নিৰ্বাচনী পঞ্জীয়ন বিষয়ৰ কাৰ্যালয় বা বিএলঅক যোগাযোগ কৰক www.coasam.nic.in ৱেবছাইটত পৰীক্ষা কৰিব পাৰিব নিজৰ নাম তালিকাত আছে না নাই আপুনি কেনেকৈ চেক কৰিব যদি সম্পূৰ্ণ ভিডিঅ'টো লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু খন্তেক সময় আগতে প্ৰকাশ পাইছে ভোটাৰ তালিকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কাৰ্বি আংলঙত শীঘ্ৰে হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে কৰিছে বৃহৎ ঘোষণা খিৰণী কাণ্ডৰ পাছতে বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ বিজিআৰ পিজিআৰক ভূমি বাদ দি বকৰীয়া ইলেকশ্যনত চলিব উচ্ছেদ যিসমূহ ভূমিত বেদখল হৈ আছে উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কাৰ্বি পাৰিষদে শপতনামা দাখিল নকৰাৰ বাবে বিচৰাত বাধা আদালতত 15 জানুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ সিদ্ধান্ত বিজিআৰ পিজিআৰত থকা চৰকাৰী কাৰ্যালয় উঠাই অনাৰ সিদ্ধান্ত 8000 বিঘা মাটিত ফেন্সিং মাৰি বনানীকৰণ সিদ্ধান্ত আৰু খেৰণীত নিহিত পৰিয়াললৈ 10 লাখ টকা পৰ্যন্ত সাহায্য ঘোষণা পাৰিষদৰ ফালৰ পৰা দিয়া হ'ব চৰকাৰী চাকৰি আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াত চৰকাৰে কৰিব আবেদন আৰু শীঘ্ৰে আদালতৰ কাষ চাপিব ৰাজ্য চৰকাৰ কেৱল ইয়াই নহয় ৰায়দান প্ৰক্ৰিয়া তীব্ৰতৰ কৰিবলৈ আবেদন কৰিব ৰাজ্য চৰকাৰে খেৰণীৰ 27 প্ৰতিনিধিৰ দলীয় আলোচনাত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ খেৰণীৰ কাণ্ডৰ পাছতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে হয় ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বজৰং দলক চেলেঞ্জ দি বৃহৎ ঘোষণা খ্ৰীষ্টান সমাজৰ এতিয়াৰ পৰা ঘৰে ঘৰে চলিব কেৰেল বজৰং দলৰ বিৰুদ্ধে চৰাইদেউত সৰব খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল আজিৰ পৰা আৰম্ভ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ কেৰেল অহা 31 ডিচেম্বৰলৈকে ঘৰে ঘৰে চলিব কেৰেল নলবাৰী কাণ্ডত তীব্ৰ গৰিহণা খ্ৰীষ্টান লোকসকলৰ বজৰং দলক চেলেঞ্জ দি বৃহৎ ঘোষণা খ্ৰীষ্টান সমাজৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দিনক দিনে বাঢ়িছে বাংলাদেশৰ নৃশংসতা হিন্দু যুৱকক দীপদাসৰ পাছত এইবাৰ অমৃত মণ্ডলক নৃশংস হত্যা আৰু 2 হিন্দু যুৱকৰ নৃশংস হত্যাৰ পাছতে চলিছে ৰাজ্যৰ ঠাইতে বাংলাদেশৰ বিৰুদ্ধে সাব্যস্ত তীব্ৰ প্ৰতিবাদ বাংলাদেশৰ ফ্লাগ মহম্মদ ইউনুছ প্ৰকৃতিত দাহ কৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে নিশা তামোলপুৰৰ নাগৰিজুলি হিন্দু সনাতনী সমাজৰ তীব্ৰ প্ৰতিবাদ দিনক দিনে বাঢ়িছে বাংলাদেশৰ নৃশংসতা হয় এটা খুবেই ভয়ংকৰ খবৰ আহি পৰিছে তাৰ পিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 29 ডিচেম্বৰত লাখ লাখ মুছলমানক ক'ব ৰাজধানী দিল্লী মুছলমানৰ ওপৰত যিমান অত্যাচাৰ চলিব সংগ্ৰাম তীব্ৰতৰ হ'ব আমি জুবিন দেশৰ মানুহ ইয়াৰ সাম্প্ৰদায়িকতা নচলিব জুবিন গাৰ্গৰ হত্যাকাৰী শীঘ্ৰেই শাস্তি প্ৰদান কৰক 29 ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত হ'ব সৰ্ববৃহৎ প্ৰতিবাদ বাংলাদেশীৰ নামত অসমৰ মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে মুছলমানক অবৈধভাৱে কৰা উচ্ছেদ বন্ধ কৰক ৰাজ্য চৰকাৰক তীব্ৰ কটাক্ষ কৰি হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ 29 ডিচেম্বৰত লাখ লাখ মুছলমানক ক'ব ৰাজধানী দিল্লী তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2,89,00,000 নামকৰ্তন ভোটাৰ তালিকাৰ পৰা এছআইআৰৰ জৰিয়তে কৰ্তন সন্দেহজনক লোকৰ নাম উত্তৰ প্ৰদেশত কোটি কোটি সন্দেহজনক ভোটাৰ এছআইআৰৰ জৰিয়তে বিশেষকৈ পৰীক্ষা কৰা হয় জন্মস্থান পৰীক্ষা কৰি অবৈধ লোকক কৰা হয় চিনাক্ত জন্মৰ প্ৰমাণপত্ৰ নথকা লোকৰ হ'ব মহাবিপদ 31 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা 1 নৱেম্বৰৰ পৰা কেইবাখনো ৰাজ্যত আৰম্ভ কৰা হৈছিল এছআইআৰ আৰু কোন ৰাজ্যত কিমান লোকৰ কৰ্তন হ'ল নাম পশ্চিমবংগত প্ৰায় 58,20,899 জন আৰু ৰাজস্থানত 41,84,819 জন কেৱল এয়াই নহয় লক্ষদ্বীপত 1,429 জন আৰু পুডুচেৰীত 1,03,467 জন আৰু গোৱাত 1,42,000 জন তামিলনাডুত 97,37,832 জন গুজৰাটত 73,73,327 জন আৰু কেৰালাত 24,08,503 জন আৰু ছত্তীশগড়ত 27,36,817 জন মধ্যপ্ৰদেশত 42,78,160 জন আৰু আন্দামান আৰু নিকোবৰত প্ৰায় 64,014 জনৰ নাম কৰ্তন কৰা হৈছে এনআৰচি প্ৰক্ৰিয়াৰ পাছতে অসমত হ'ব এছআইআৰ প্ৰক্ৰিয়া জন্মস্থানৰ প্ৰমাণপত্ৰ নথকাসকল হ'ব মহাবিপদ 2,89,00,000 নামকৰ্তন ভোটাৰ তালিকাৰ পৰা হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নেতাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.